সৰু মাছৰ পিটিকাৰ সোৱাদ লওঁচোন আহক। কেনেকৈনো পাতত নিদিয়াকৈ কেৰাহীতে পাতত দিয়া নিচিনাকৈ বনাব পাৰি। কেৰাহীটো পাতি ল'লোঁ, তাত মাছ দি দিলোঁ। মাছখিনি আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী। তাৰপিছত তাত পানী দি দিলোঁ। মাছখিনি ডুবো নুডুবো হোৱাকৈ পানী দি দিব লাগিব। তাৰপিছত দিলোঁ নহৰু, অলপ সৰহকৈ নহৰু দিছোঁ। নহৰুটো এতিয়া গোন্ধটো ভাল লাগে। তাৰপিছত দি দিলোঁ জলকীয়া। আপোনালোকে যিমান খাব পাৰে, যিমানটো জ্বলা লাগে সিমানটো দিলেই হ'ল। তাৰপিছত দিব লাগিব নেমু দিয়াটো কিন্তু বাধ্যতামূলক। নেমু নিদিলে এই মাছৰ সোৱাদটো ইমান ধুনীয়া নাহে। নেমুটো দিবই লাগিব। তাৰপিছত সোৱাদ অনুসৰি অলপ নিমখ দি দিলোঁ। নিমখ দি দিয়াৰ পিছত এতিয়া উতলিবলৈ দি দিম। উতলিবলৈ দি পানীখিনি শুকাই যোৱালৈকে উতলিবলৈ দিব লাগিব। ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট এটা কৰি জনাব। আৰু আপোনালোকে এনেদৰে বনাই খাই চাবচোন কেনেকুৱা লাগে, খাই পেলাই এনে জনাব। আমি এনেদৰে পিটিকা কৰি খাওঁ। পাতত দিয়াটো মই ইমান ভালদৰে নাজানো, কিন্তু এনেকৈহে পিটিকিব জানো। এয়া পানীখিনি শুকুৱাই দিলোঁ। পানীখিনি শুকুৱাই দিয়াৰ পিছত এনেধৰণৰ হয়। তাত অলপ তেল দিলোঁ। তেল দি পেলাই এনেই পিটিকি দিলে, পাৰিলে তাত ধনিয়া অলপ দি দিব লাগে। এতিয়া মোৰ ওচৰত নাছিলে, সেইটো কাৰণে ধনিয়া নিদিলোঁ। খাই চাব।